হাই গাইজ পৰা আছাম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আপোনালোকে নিশ্চয় গম পায় মোৰ লোকেল মুৰ্গী আছিল, মানে বহুত সৰুতে আনিছিলোঁ, মানে যেতিয়া ডিমাৰ পৰা মানে ওলাইছিল পোৱালিকেইটা তেতিয়াৰ পৰাই আনিছিলোঁ। মানে বৰ্তমান মুৰ্গীকেইটা ভালেখিনি ডাঙৰ হৈছে আৰু ইহঁত বৰ্তমান ভিতৰত আছে। একদম পূৰা আন্ধাৰ হৈ আছে, আপোনালোকে দেখা নাপাব। এই চক এইকেইটা পূৰা আন্ধাৰ হৈ আছে, মানে বৰ্তমান দেখা নাপাব। মানে যে অন্য এটা টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিছে, সেই টপিকটো হৈছে মানে এই মুৰ্গীবোৰক মানে যোনটো কিনা আধাৰ হয়, সেই কিনা আধাৰটো কিনিবলৈ মানে বহুখিনি পইচাৰ প্ৰয়োজন। বা ধৰি লওক 1 কিলো আধাৰ কিনিবলৈ 70 টকা 80 টকা লাগে। মানে সেই মুৰ্গীবোৰক খুৱাবলৈ লোকেল আধাৰ কেনেদৰে প্ৰস্তুত কৰিম বা মই কেনেদৰে লোকেল আধাৰ বৰ্তমান প্ৰস্তুত কৰোঁ। মানে ময়ো আগতে যেতিয়া সৰু আছিলে মানে সিহঁতক কিনাই দানাটো খুৱাইছিলোঁ। মানে সৰু থাকিলে অলপ সৰু দানাটো খুৱাব লাগে, সেইকাৰণে বৰ্তমান মুৰ্গীকেইটা অলপ ভালেখিনি ডাঙৰ হৈছে। সেইকাৰণে অলপ সিহঁতক মই মানে নিজে প্ৰস্তুত কৰি দানাখিনি সিহঁতক খুৱাওঁ। মানে সেই দানাখিনি কেনেদৰে মই প্ৰস্তুত কৰোঁ বা কি দানা লাগিব, আৰু সেই দানাখিনি প্ৰস্তুত কৰিবলৈ মানে একো বেলেগ বস্তুৰ দৰকাৰ নহয়। আপোনালোকে কি বস্তু মই প্ৰয়োগ কৰোঁ সেই বস্তুখিনি আপোনালোকক দেখাম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ দিওঁ যে যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দানাটো প্ৰস্তুত কৰিবলৈ ফাৰ্ষ্ট টাইম আপোনালোকক লাগিব ধান। মই এইভাগে ধান আপোনালোকক দেখাবলৈ পূৰা ৰেডি কৰি ৰাখিছোঁ। লগতে অলপ চাউলো দিছোঁ, মানে অলপ চাউল দিলে সিহঁতে খাবলৈ ভাল পাব। লগতে আছে এইভাগে মল, মই মলো প্ৰয়োগ কৰোঁ। ধৰি লওক চাউলৰ যিটো ধান বান্ধিলে মল ওলায় সেই মলটো প্ৰয়োগ কৰোঁ। আৰু এইভাগে আছে চাপৰ, চক এইভাগে মই চাপৰো প্ৰয়োগ কৰিম। এইভাগে পূৰা চাপৰ। আৰু এইভাগে হৈছে অমিতাৰ পাত। অমিতাৰ পাতটো মানে কিয় দিয়া হয় জানেনে? এই অমিতাৰ পাতটোত ভালেখিনি ভিটামিন থাকে আৰু মুৰ্গীবোৰক লোকেল মুৰ্গীবোৰক লাগতিয়াল ভিটামিনখিনি প্ৰায় অমিতাৰ পাতত পোৱা যায়। সেইকাৰণে অমিতাৰ পাতটো আপোনালোকে যিকোনো আধা নিদিলে অমিতাৰ পাতটো দিবই। মানে ইহঁত বহুখিনি ভিটামিন এই লোকেল মুৰ্গীবোৰে অমিতাৰ পাতৰ পৰাও পায়। আৰু এইভাগে আছে গাখীৰ নহয় দিয়ক ফুলচক গেলা নহয়। আৰু এইভাগে আছে গাখীৰ, এনে কৈছোঁ গাখীৰ নহয়, এইটো হৈছে আপোনাৰ গেৰা মানে আপোনাৰ যিটো আমাৰ লোকেল চুলাই বুলি যে কয়, সেই লোকেল চুলাইটোৰ যিটো অলাগতিয়াল পদাৰ্থখিনিক গেৰা বুলি কোৱা হয়। মই মানে গাহৰিক খুৱাবলৈ গেৰাখিনি আনো আৰু মুৰ্গীবোৰকো কেতিয়াবা দিওঁ। মানে মুৰ্গীবোৰে যেতিয়া গেৰা খাই অলপ নিচা হয়, মানে নিচা হ'লে সিহঁতে গেৰা চেৰা খাই, ধৰি লওক এই বেৰা ৰাখে এনেদৰে পৰি থাকে। মানে চক পূৰা গাটা কৰি দিছে একদম পৰি ইয়াত। মানে মই যেতিয়া এনেকৈ গেৰা খুৱাই দিওঁ মানে সিহঁত তাতে পৰি থাকে। সেইকাৰণে মই এই আধাৰৰ লগত অলপ গেৰাও প্ৰয়োগ কৰোঁ। গেৰা অলপ প্ৰয়োগ কৰিলে অলপ সিহঁতে খায়ো ভাল পায় আৰু বস্তুখিনি খাই ভাল পাব। আৰু লগতে আপোনালোকে পানী প্ৰয়োগ কৰিব। আপোনালোকৰ যদি গেৰাটো নাই আপোনালোকে পানী প্ৰয়োগ কৰিব পাৰিব। মই বৰ্তমান গেৰাও প্ৰয়োগ কৰোঁ, লগতে অলপ পানীও দিওঁ। মানে কেনেদৰে কি কৰিম আপোনালোকে গম পাব। অমিতাৰ পাতখিনি বৰ্তমান কাটি লওঁ, তাৰপিছত আপোনালোকক দেখাম। গাইজ বৰ্তমান অমিতাৰ পাতখিনি মানে মজাকৈ মই কাটি ল'লোঁ। বা কেনেধৰণে আপোনালোকে কাটিব মই কৈ আছোঁ চক। এনেধৰণে পূৰা সৰুকৈ ধৰি লওক এই ডাঙাক পাতত, এই ধৰি লওক এনেদৰে ডাঙাক পাতত দা এখন লৈ এনে সৰুকৈ মজাকৈ কাটিব, যাতে সিহঁতে খাবলৈ সুবিধা পায় বা মজাকৈ ভালদৰে খাব পাৰে। এতিয়া মই এইখিনি বঢ়িয়া মজাকৈ কাটি ল'লোঁ। এতিয়া বস্তুখিনি সানো। গাইজ মানে বৰ্তমান মই দানাখিনি প্ৰস্তুত কৰি দিলোঁ। প্ৰস্তুত কৰি মানে ইয়াত ধৰি লওক ধানখিনি দি দিলোঁ তলত, তাৰে ওপৰত আপোনাৰ মলখিনি দি দিলোঁ, যিটো ধানৰ অংশখিনি দি দিলোঁ, আৰু লগতে দিলোঁ চাপৰ। মানে আপুনি মলটোত কৰি অলপ চাপৰখিনি বেছি দিব। ধৰি লওক মলটো খাবলৈ সিহঁতে টান পায়। আৰু আপোনালোকে এই আধাৰখিনি কেতিয়া দিব সেই বস্তুটো কৈছোঁ। আপোনালোকে এই আধাৰখিনি ধৰি লওক ৰাতিপুৱা এবাৰ দিব, আৰু ধৰি লওক 2-3টা মানত এবাৰ দিব। মানে 2বাৰ দিবলৈ চেষ্টা কৰিব। আৰু মানে আৰু কিবা বেলেগ ধৰি লওক বেলেগ ধৰণৰ কিবা বস্তু খুৱাবলৈ চেষ্টা কৰিব। আৰু লগতে ইয়াত ভাতো দিব পাৰে। আপোনালোকৰ যি থাকে ধৰি লওক ভাত চাউল মানে যি থাকে সেই আটাইবোৰ বস্তুৱে দিব পাৰিব। মানে মোৰ বৰ্তমান ভাত নাই। ভাত মানে এই গেৰাটো যে দেখিছে, এই গেৰাটো ধৰি লওক ভাতৰে অংশ, বা ইয়াত এই গেৰাটো দিলে ধৰি লওক ভাত নিদিলেও হয়। মই বৰ্তমান গেৰাটো ইউজ কৰিছোঁ। আপোনালোকে গেৰাটো নাপালে মানে ধৰি লওক পানী চানী দিব আৰু ধৰি লওক ভাতটো ইউজ কৰিব। তাৰ লগতে মই এতিয়া অলপ ইউজ কৰোঁ আপোনাৰ গেৰাটো, যিটো মদৰ অংশ বুলি কয়। বিৰাট চেণ্ট ওলাইছে গেৰাৰ। বৰ্তমান 2 মগমান মই গেৰাটো ইউজ কৰি দিওঁ।
চাওক পুৰা গেৰাটো ইউজ কৰিলে আপোনাৰ চাওক পুৰা ভাতৰে অংশ চাওক পুৰা ভাতো আছে ইয়াত কিন্তু এই গেৰাখিনিৰে গোটেইখিনি ধৰি লওক ভাল নহ'ব বস্তুখিনি পানীও দিব লাগিব মানে গেৰা বহুত গেৰা যাব আপোনাৰ যদি মানে গেৰাই অনলি দিম বুলি ভাবিছে বা বেলেগ কিবা দিম বুলি ভাবিছে নহ'ব পানীৰে মজাকৈ সানি ল'ব তাৰ লগতে আপোনালোকে এই অমিতাৰ অংশখিনি মই দিম আপোনালোকে পুৰা চাই থাকক কেনেধৰণে সানো সেই টাইপৰ বস্তু দেখাই আছোঁ এই যেতিয়া বৰ্তমান মই অমিতাৰ পাতখিনি দি দিলোঁ চাওক অমিতাৰ পাতখিনি আপোনালোকে পুৰা সৰু সৰুকৈ কাটিবলৈ চেষ্টা কৰিব যাতে মুৰ্গীখিনিয়ে খাবলৈ ভাল পায় এতিয়া বৰ্তমান মোৰ গেৰাখিনিৰে এই বস্তুখিনি নিভিজিলে সেইকাৰণে মই অলপ পানী ইউজ কৰোঁ পানী মানে ধৰি লওক পানী এনেদৰে দি মজাকৈ বস্তুখিনি এনেদৰে সানি ল'ব পুৰা বহুখিনি পানী লাগিব ৰ'ব পানী দি বস্তুখিনি এনেদৰে মজাকৈ সানি ল'ব গাইজ ফাইনেলি মোৰ দানা প্ৰস্তুত হৈ গ'ল চাওক ইয়াত কি কি দিছোঁ আপোনালোকে নিশ্চয় গম পাইছে আপোনালোকে এনেদৰে ঘৰতে বনাই মুৰ্গীখিনিক এটা সঠিক মূল্যত বেচিবলৈ বা আপুনি এনেকুৱা দানা বা ঘৰতে বনালে আপোনাৰ ভালেখিনি লাভ হ'ব বা মুৰ্গী যদি পুহিছে বা লোকেল মুৰ্গী হওক বা ব্ৰইলাৰে হওক ব্ৰইলাৰক ধান খোৱাটো ইমান এটা ভাল নহ'ব ধৰি লওক ব্ৰইলাৰে ইমান এটা হজম কৰিব নোৱাৰে আপোনালোকে এই বস্তুখিনি লোকেল মুৰ্গীক খুৱাবলৈ চেষ্টা কৰিব বা ময়ো লোকেল মুৰ্গীকে খুৱাওঁ আপোনালোকে এনেধৰণে অতি কম মূল্যত ঘৰতেই দানা প্ৰস্তুত কৰি খুৱাব পাৰিব আৰু আপোনালোকে কি কি বস্তু দিছোঁ আপোনালোকে নিশ্চয় গম পাইছে বা আপোনালোকে ভাতো দিব পাৰে বা যিকোনো বস্তু নহওক আপোনালোকে দিব পাৰে বা কিনা দানা অলপ মিক্স কৰি দিব পাৰে বা যদি ঘৰতে কিনা দানা আছে আপোনালোকে কিনা দানাও মিক্স কৰি দিব পাৰে আৰু মই এই দানাখিনি প্ৰস্তুত কৰিলোঁ আৰু আপোনালোকক মই মুৰ্গীখিনি কেনেধৰণে খাই সেই বস্তুখিনি দেখাই আছোঁ আপোনালোকে পুৰা চাই থাকিব এতিয়া মজাকৈ মই দানাখিনি সাজ এটাত উলিয়াই দিলোঁ চাওক এনেকৈ আপোনালোকেও দিবলৈ চেষ্টা কৰিব তাৰ পিছত এইভাগে বস্তা এটা পাৰি লৈছোঁ মানে মই বস্তাত এতিয়া বৰ্তমান দিওঁ মানে মোৰ বেলেগ সাজ নাই সেইকাৰণে বস্তা এটা পাৰি লৈ এনেদৰে মজাকৈ দানাখিনি উলিয়াই দিওঁ যাতে সিহঁতে ভালদৰে খাব পাৰে মানে ফ্ৰী জেগাত ভালদৰে খাব পাৰে সেইকাৰণে বস্তা এটা পাৰি সিহঁতক মই দানাখিনি খাবলৈ দিওঁ এতিয়া মই মুৰ্গীখিনি এৰি দিওঁ চাওক এৰি দিয়াৰ লগে লগে পুৰা উৰে গুচি আহিল চাওক তাৰপিছত এনেদৰে খাবলৈ আৰম্ভ কৰি দিলে চাওক আপুনি যেতিয়া কিনা দানা ইহঁতক খাবলৈ দিব তেতিয়া আপোনাৰ আধাৰটো সোনকালে শেষ কৰি দিয়ে চাবচোন সোনকালে শেষ কৰি দিব মানে সৰু থাকোঁতে খুৱাব পাৰি যেতিয়া অলপ ডাঙৰ হ'ব তেতিয়া সিহঁতে সোনকালে শেষ কৰি দিয়ে সেইকাৰণে আপোনালোকে ঘৰতে এনেদৰে ঘৰুৱা আহাৰ মুৰ্গীবোৰৰ কাৰণে প্ৰস্তুত কৰিব পাৰিব আপোনালোকে মই যিবোৰ বস্তু ইউজ কৰিছোঁ তাৰ বিপৰীতে বেলেগ বস্তু ইউজ কৰিব পাৰিব যদি কিবা সুধিব লগা থাকে আপোনালোকে নিশ্চয় কমেণ্টৰ জৰিয়তে মোক সুধিবলৈ চেষ্টা কৰিব আৰু যদি লোকেল মুৰ্গীৰ ওপৰত কিবা নতুন ভিডিঅ' লাগে বা বেলেগ টপিকৰ ওপৰত তেন্তে মোক নিশ্চয় কমেণ্টৰ সহায়ত জনাই দিব আৰু আপোনালোকে চাওক ধানটো মানে খুবেই প্ৰয়োজন আপোনালোকে যেতিয়া লোকেল দানা প্ৰস্তুত কৰিব ধানটো দিবই দিব কাৰণ ধানটো খোৱালে সিহঁতৰ ভোকটো সোনকালে নালাগে আৰু আপোনালোকে দিনটোত দুইবাৰ ইহঁতক আধাৰ দিবলৈ চেষ্টা কৰিব ৰাতিপুৱা এবাৰ দিবলৈ চেষ্টা কৰিব আৰু গধূলি ৩-৪টামান বজাত এবাৰ দানা দিবলৈ চেষ্টা কৰিব আৰু লগতে মই যে গেৰা ইউজ কৰিছোঁ আপোনালোকে গেৰাৰ বিপৰীতে পানী ইউজ কৰিব যদি আপোনালোকে গেৰা নাথাকিব পাৰে বা মই এতিয়া যিহেতু গাহৰিও পুহিছোঁ সেইকাৰণে সিহঁতক মই গেৰাও খুৱাওঁ বা চব বস্তুৱে খুৱাওঁ আপোনালোকে সেই বস্তুবোৰ ইউজ কৰিব পাৰিব চাওক কেনেদৰে মজাকৈ ইহঁতে খাবলৈ আৰম্ভ কৰি দিছে আৰু গোটেইখিনি শেষো কৰি দিয়ে পুৰা ক্লিয়াৰ কৰি দিয়ে শেষ কৰি উঠিয়ে সিহঁতে সেই কৰিব কিন্তু শেষ নকৰাকৈ সিহঁতে পুৰা খায়ে থাকে ৰক চাওক আৰু সিহঁতৰ এই ঘৰুৱা খাদ্যখিনিৰে মানে মজাকৈ পেটটো ভৰে সেইকাৰণে মই এনেদৰে ঘৰতেই ঘৰুৱা খাদ্য মুৰ্গীবোৰৰ কাৰণে প্ৰস্তুত কৰি বৰ্তমান মুৰ্গীবোৰ পুহি আছোঁ
তেন্তে গাইজ মোৰ ভিডিঅ'টো আজি এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যদি আৰু নতুন ভিডিঅ' লাগে আপোনালোকে কমেণ্টৰ সহায়ত নিশ্চয় মোক জনাই দিব তেন্তে আজিলৈ বাই বাই